নমস্কাৰ। বৰ্তমান সময়ত অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ আসক্তি দিনক দিনে কমি গৈছে। ইয়াৰ আঁৰৰ আচল কথাখিনি কি বা ৰহস্যটো কি বা কিয় মানুহে আদৰি ল'বলৈ বিচৰা নাই অসমীয়া চিনেমা, তাৰ পৰিৱৰ্তে অসমীয়া মানুহে চাউথৰ চিনেমা বা যিসমূহ বৰ্তমান সময়ত হিন্দী চিৰিজ চলি আছে সেইবোৰৰ প্ৰতি বেছি আসক্তি হৈছে। ইয়াৰ অন্তৰালত থকা ভুলবোৰ কাৰ বা দৰ্শকে বৰ্তমান সময়ত কেনেধৰণৰ চিনেমা বিচাৰে, যিসকল চিনেমাৰ লগত জড়িত ব্যক্তি তেওঁলোকে অন্ততঃ ভিডিঅ'টো চাব। প্ৰথম কথা হৈছে যে আমি কেইবাটাও পইণ্ট আজি আলোচনা কৰিম। যিহেতু আমি দেখি আছোঁ বৰ্তমান সময়ত কেইবাখনো অসমীয়া চিনেমা ছবিগৃহলৈ আহিল, কিছুমানে তেওঁলোকে বিচৰা ধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হ'ল আৰু কিছুমানে নহ'ল। প্ৰথম প্ৰশ্নটো মোৰ আপোনালোকৰ বাবে, সকলোৰে বাবে, যিসকলে চাই আছে উত্তৰটো দিব কমেণ্ট বক্সত, যে এফালে যদি মই আপোনালোকক কেইখনমান চিনেমাৰ নাম কওঁ যিকেইখন বৰ্তমান আজি 2 বছৰৰ পৰা আজিলৈকে সৃষ্টি হৈছে বা আপোনালোকে চাইছে, আৰু আনফালে মই যদি এখন হাতত কেইখনমান চিনেমা ৰখাই দিওঁ, নামকেইটা মই কৈ দিছোঁ, নায়ক, বাৰুদ, বিধাতা, এইকেইখন আৰু হিয়া দিয়া নিয়া, এইকেইখনৰ যদি নাম এফালে থওঁ আৰু এইফালে যদি বৰ্তমান সময়ত সৃষ্টি হোৱা নতুন চিনেমাবোৰৰ নাম থওঁ, যিমানকেইখনেই হওক, 10খন, 20খন, 50খন, যিয়ে নহওক, এইকেইখন আৰু এই 4খনৰ ভিতৰত যদি আপোনাক এখন পিক কৰিবলৈ দিয়ে, তেতিয়াহ'লে আপুনি কোনখন কৰিব? মই ভাবিছোঁ যে 99জনে বা 90জনে কিন্তু এইফালৰ এখনহে পিক কৰিব। যদি আপোনাক ফেভাৰেট বুলি কয় তেতিয়াহ'লে হয় আপোনাৰ বাবে হিয়া দিয়া নিয়া, নহয় আপোনাৰ বাবে বাৰুদ, নহয় আপোনাৰ বাবে বিধাতা, নহ'ল বা নায়ক আপোনাৰ বাবে ফেভাৰেট হ'ব 90জনৰে, আৰু হয়তো 10জনৰ বাবে এইফালৰ কোনোবা এখন চিনেমা যতীন বৰা দেৱৰে হওক, ৰবি শৰ্মা দেৱৰে হওক, বা নতুন আজিলৈকে যিসকল আহিছে চুপা চুপিয়ে হওক, বা আমাৰ যিসকল আছে চিনেমা ইতিমধ্যে আহিছে, বিদুৰ ভাই আহি গৈছে, এইফালে যদি থওঁ কিন্তু এইফালৰ সংখ্যা বেছি হ'ব। এতিয়া প্ৰশ্নটো হ'ল ইয়াতে যে ইমান শতিকাৰ আগতে মুনীন বৰুৱাদেৱৰ দ্বাৰা ইমান ধুনীয়া পৰিচালনা কৰা চিনেমাবোৰ আজিও জায়ুতিযুগীয়া হৈ আছে, কিন্তু তাতকৈ ওপৰত এতিয়াও অসমীয়া চিনেমা এখন যাব পৰা নাই কিয়? দৰ্শকৰ মন কিয় মোহিত কৰিব পৰা নাই? যদি পাৰিলেহেঁতেন তেতিয়া আমি ক'লোহেঁতেন যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটোৱে আগলৈ গৈছে। কিন্তু আমাৰ এনে হয়, যিহেতু আমি এতিয়াও সেইকেইখন চিনেমা এইবোৰ চিনেমাতকৈ, নতুন চিনেমাতকৈ ওপৰত ৰাখিছোঁ, তেতিয়াহ'লে আমাৰ প্ৰথম প্ৰশ্ন তাতে হৈছে যে এতিয়াও হয়তো আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৱে, ফিল্ম ইণ্ডাষ্ট্ৰিটোৱে যিটো ঠাইত উপনীত হ'ব লাগিছিল, যি চিন্তাধাৰা কৰিব লাগিছিল, হয়তো সেইটো কৰিব পৰা নাই, বা তেওঁলোকে দৰ্শকখিনিৰ মন বুজিবলৈ চেষ্টা কৰা নাই যে কেনেধৰণৰ কাহিনী তেওঁলোকে বিচাৰে। এতিয়া আমি কেইটামান সৰু সৰু কথা ক'ব বিচাৰিছোঁ যে এজন দৰ্শক হিচাপে আজিকালি ক'ত ক'ত ভুল হৈছে, যে কাহিনীৰ জোৰ নাই। বহুতে কৈছে যে অসমীয়া চিনেমা বহুত ভাল হৈছে, আমুক হৈছে, তামুক হৈছে। হয়, যে চাউণ্ডৰ ক্ষেত্ৰত ভাল হৈছে, কেমেৰাৰ ক্ষেত্ৰত ভাল হৈছে, কেমেৰা কোৱালিটি ভাল হৈছে, এইবোৰ হ'ব, এইবোৰ টেকনিকেল বস্তু। টেকনিকেল বস্তুবোৰ সদায় আপগ্ৰেড হয়, আৰু টেকনিকেল বস্তুবোৰৰ ক্ষেত্ৰত মানুহৰ একো কথা নাথাকে। তেওঁলোকে যিসকল ভিডিঅ'গ্ৰাফাৰ হয় তেওঁলোকে শিকি আহে আৰু বেছিভাগ কাম কৰে সেই কেমেৰা কোৱালিটি বা আপোনাৰ মিউজিক ছিষ্টেম, যিহেতু অসমীয়া ইণ্ডাষ্ট্ৰিত এতিয়াও মিউজিক ছিষ্টেমবোৰ বাহিৰত কলিকতা, মুম্বাই আদিত কৰি আনে, কাৰণ সেইখিনি টেকনিকেল লাইনৰ কথা। কিন্তু সেইখিনি নোহোৱাকৈ কাহিনীৰ জোৰত কিন্তু বাৰুদ, নায়ক, বিধাতা, হিয়া দিয়া নিয়া আদিৰ দৰে চিনেমা কিন্তু পৰিচালকসকলে বনাই থৈ গৈছিল। এতিয়াও কিন্তু এই কাহিনীৰ জোৰটো কিন্তু বৰ্তমানলৈকে অহা নাই অসমীয়া ইণ্ডাষ্ট্ৰিত। এইটো কিন্তু প্ৰথম পইণ্ট, যে কাহিনীৰ জোৰ নাই। বাকীবোৰ জোৰ আছে, কিন্তু বাকীবোৰ জোৰ কাহিনীত সদায় মানুহে কি কয়, দৰ্শকে কাহিনীটো চায়। প্ৰথম কাহিনীটো যদি ছুপাৰ হয়, নায়কৰ ক্ষেত্ৰত যেতিয়া আমি চাইছিলোঁ, হিয়া দিয়া নিয়াৰ ক্ষেত্ৰত যেতিয়া চাইছিলোঁ, তেতিয়া হয়তো ইমান উন্নত প্ৰযুক্তি নাছিল, তথাপিও মানুহে আদৰি লৈছিল। এতিয়া আমাৰ মূল বস্তুটো নাই, কিন্তু আমি বাকীবোৰত গুৰুত্ব দিছোঁ। বাকীবোৰত গুৰুত্ব দিবই লাগিব, সেইবোৰ আৰু আপগ্ৰেড হ'ব, আৰু হয়তো 5 বছৰ 10 বছৰৰ পিছত ইয়াতকৈ বেলেগ ধৰণৰ AI প্ৰযুক্তি আহিব, সেইটোক আমি আঁকোৱালি ল'ম। কিন্তু কাহিনীয়ে যদি নাথাকে তেতিয়া কি বুজি পাব? তেতিয়া দৰ্শকে চাব কি? চাউণ্ড চাব নেকি? কেমেৰা এংগুল চাব নেকি? নাচায়। মেইন চাই কি? কাহিনীটো। বৰ্তমান বহু চিনেমাৰ ক্ষেত্ৰত আমি কিন্তু কাহিনী জোৰা টাপলি মাৰি পেলাই ক'ৰবাৰ পৰা ক'ৰবাৰ এটুকুৰা আনি পেলাই এখন চিনেমা বনোৱাত আমি দেখিবলৈ পাইছোঁ, যাৰ ফলত দৰ্শক নিৰুৎসাহ হৈছে। দ্বিতীয় কথাটো হৈছে, আজিকালি এটা খুব বস্তু দেখিবলৈ পাইছোঁ যে ভাইৰেল কোনোবা এজন হ'ল, আৰু সেইজনক আনি পেলাই চিনেমাখন প্ৰমোশ্যন কৰাই, সেইজনকো চিনেমাখনৰ এজন চৰিত্ৰ হিচাপে ৰখাই চিনেমাখন যাতে চলে, যাতে পইচাৰ পিছত দৌৰি আছে। কিন্তু আমাৰ কথা হৈছে যে কোনোবা এজন ব্যক্তি ভাইৰেল হৈছে, কোনোবা এজনৰ ফেন ফলোয়িং বেছি আছে, সেই বুলি তেখেত অভিনেতা হ'ব নোৱাৰে। অভিনেতা হ'বলৈ হ'লে এটা চৰিত্ৰ ৰূপায়ণ কৰিব লাগিব।
কোনোবা এটা বিষয়ত চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দৰ্শকক মোহিত কৰিবলৈ তেওঁৰ টেলেণ্ট থাকিব লাগিব। তেওঁ ভাইৰেল হৈছে তেখেতৰ কিবা এটা বিশেষ ব্যক্তি, ধৰি লোৱা হ'ল মই এজন ফুড ব্লগাৰ, মই ফুড ব্লগাৰজন মই ভাইৰেল হৈ পেলাই মই কোনোবা চিনেমাত চান্স পালে মোৰ পৰা একো শিকিবলগীয়া নাই, মই কাৰণ এক্টিং নাজানো, তেনেকুৱা এটা কথা। কিন্তু আমাৰ বৰ্তমান বহু চিনেমাত আমি দেখিছোঁ কোনোবা এজন যদি ভাইৰেল হৈ যায় তেওঁক লৈ গৈ পেলাই সেই চিনেমাখনৰ এটা অংশ কৰি দিয়ে যাতে চিনেমাখন মাৰ্কেটিঙত সুবিধা হয় আৰু তাৰ ফলশ্ৰুতিত আমি নিৰুৎসাহ হওঁ, কাৰণ আমি কোনোবা ভাইৰেল ব্যক্তিক চাবলৈ চিনেমাত নাযাওঁ, আমি চাবলৈ যাওঁ এক্টিং। তৃতীয় পইণ্টটো হৈছে আটাইতকৈ ডাঙৰ কথা যে দৰ্শকে বৰ্তমান সময়ত বিচাৰে কি সেই কথাটো পৰিচালকে গুৰুত্বই নিদিয়ে। পৰিচালকৰ এটাই বেছিভাগ সকলোৰে থিংকিং হৈ গৈছে যে আমি এনেকুৱা কিছুমান বিজনেছ পাৰপাছৰ চিনেমা বনাওঁ যিবোৰে হয়তো ডাঙৰ বিজনেছ কৰিব, ক'ৰবাৰ পৰা কপি কৰি আনিছে। কিন্তু বৰ্তমান সময়ত যিটো দৰ্শক, যিসকল দৰ্শক তেওঁলোকৰ ছবি চোৱাৰ যিটো এংগল, যিটো কোণ সলনি হৈ গ'ল। আগতে আমি গান এটা যদি হিট আছিলে, ছুপাৰ হিট আছিলে, যদি মুন্নি বদনাম হৈ কিবা আইটেম ছং আহি গ'ল আমি চাই দিলোঁ চিনেমাখন। কিন্তু এতিয়া বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথা হৈছে ছিৰিজ আহি গ'ল। এই ছিৰিজবোৰ পঞ্চায়তৰ দৰে ছিৰিজত এক্টিং চাবলৈ শিকিলে মানুহে, ইমান ধুনীয়া ধুনীয়া নিখুঁত অভিনয়, সৰু সৰু বস্তুবোৰ দৰ্শকবোৰে একেবাৰে সৰু সৰু বস্তুবোৰত গুৰুত্ব দিবলৈ ধৰিলে। কিন্তু সেইখিনি আমাৰ অসমীয়া চিনেমাত এতিয়াও কিন্তু একেবাৰে তন্নকৈ চোৱা নাই। দৰ্শকে কি চাবলৈ যায়, অলপ দিনতে হৈ যোৱা এখন চিনেমা আমি যি চাব গৈছিলোঁ সেইটো হয়তো বিচাৰি নাপালোঁ। সেইটো ক্ষেত্ৰতো মই অকণমান নিৰুৎসাহ হৈ আছোঁ। সেইকাৰণে কৈছোঁ যে আমি কি চাব বিচাৰিছোঁ, আমি এক্টিং চাব বিচাৰিছোঁ। আমি পঞ্চায়তৰ দৰে এখন ছিৰিজ যেতিয়া চাই আহিছোঁ তাত এক্টিং আপোনালোকে চাইছে, তাত কোনো দামী দামী এক্টৰ নাই, কোনো ষ্টাৰ নাই, কিন্তু সকলোৱে ষ্টাৰ, সকলোৱে এক্টিঙত ষ্টাৰ হয় আৰু দৰ্শকে তাকে আঁকোৱালি লয়। অসমীয়া চিনেমাটো সেইটো ধাৰালৈ লৈ যাব লাগে মই ভাবোঁ। আৰু অসমীয়া চিনেমা যেতিয়ালৈকে সেইটো ধাৰালৈ লৈ নাযাব তেতিয়া অসমীয়া মানুহে অসমীয়া চিনেমা কেৱল মাত্ৰ পুতৌ লাগি পেলাইহে চাই থাকিব। আৰু পুতৌ লাগি বেছিদিন বস্তু নচলে, কাৰণ এদিনাখন AI আহি যাব, AI নতুন নিজেই বনাই দিব কিবা বস্তু, সেইবোৰৰ প্ৰতি আকৰ্ষিত হ'ব। তাৰপিছত যদি আমি কৈ থাকোঁ যে AI বনোৱা বস্তু নকৰিব, আমুক নকৰিব, সৃষ্টি নকৰিব, গান নকৰিব, গানবোৰৰ ক্ষেত্ৰতো একেই, কোনো মিনিংলেছ গান কিছুমান কোনোবাই গাই দিলে, এটা গান পপুলাৰ হৈ গ'লে তেওঁ গায়ক হৈ যায়, তাৰপিছত দৰ্শকে সেইজনক আঁকোৱালি নলয়, আকৌ তেখেতেই আকৌ কি কৰে যে AI গান নচলিব, আমুক নচলিব। আৰে তোমালোকে ভাল বস্তু দিয়া, অসমীয়া ইণ্ডাষ্ট্ৰিটোক ভাল বস্তু দিয়া। ভাল বস্তু দিলে জুবিন দাৰ সপোনবোৰ কি আছিল, জুবিন দাই কেনেকৈ গান দিছিল, কেনেকুৱা ধৰণৰ গান দিছিল, প্ৰতিটো গানেই আজিও হিট। ঠিক তেনেকৈ প্ৰতিখন চিনেমা হিট হ'ব। দক্ষিণাত্যৰ চিনেমাবোৰ, দাক্ষিণাত্যৰ যিখিনি চিনেমা আছে এতিয়া বলিউডক পাছ পেলাই দিলে, কিন্তু সেই দাক্ষিণাত্য যিখিনি ষ্টেট আছে তাৰ কিন্তু সকলোৱে ইমান এটা ডাঙৰ বাউণ্ডেৰীও নাছিলে তেওঁলোকে কি কৰিছিলে, বেছি গুৰুত্ব দিছিলে কাহিনীৰ ওপৰত, বেছি গুৰুত্ব দিছিলে তেওঁলোকে এক্টিঙৰ ওপৰত। বাকী আপোনালোকে চাব ফাইট চাইটবোৰ তেওঁলোকেও কিবা কিবি অদ্ভুত বনাইছিলে আগতে, আজিকালি সেইবোৰ চব চেঞ্জ কৰি দিলে। আজিকালি কি কৰে, এক্টিং এণ্ড ষ্টৰি, মেইন ষ্টৰি দক্ষিণৰ পৰাই চব ষ্টৰি চুৰ হৈছে। আজিকালি বলিউডত মেক্সিমাম দেখিছে আপোনালোকে চিনেমা আমি যিবোৰ চাই আছোঁ সেইবোৰ দাক্ষিণাত্যৰ চিনেমাবোৰৰ পৰা ধাৰ কৰি লৈ লয়। কাৰণ ষ্টৰি যদি মূল বস্তুটোৱে কেন্দ্ৰবিন্দু হৈছে ষ্টৰিটো, আৰু ষ্টৰিটো যদি ভাল নহয় এখন চিনেমা কেতিয়াও সবল হ'ব নোৱাৰে, কেতিয়াও নচলে। এতিয়া অসমত এই ট্ৰেণ্ডিঙত অসমীয়া বুলি চাম, অসমীয়া বুলি যাম, এই কথাটো আৰু বেছি দিন নচলে মই ভাবোঁ। সেইকাৰণে আমি ভাবিছোঁ যে ভাল চিনেমা বনাবলৈ হ'লে কাহিনীৰ ওপৰত বেছি গুৰুত্ব দিয়ক, কণ্টিনিউৱাছ কৰক কাহিনীটো, ক'ৰবাৰ পৰা এটুকুৰা ধাৰ কৰি আনি পেলাই কিবা এটা মিক্সাৰ কৰি পেলাই আনি ঘুগুনিগতে আমাক দি নিদিব। আপোনালোকে যি দেখুৱাব বিচাৰিছে, যি কৰিব বিচাৰিছে, আমাক যি ক'ব বিচাৰিছে এক্টিঙৰ যোগেদি কওক, আৰু একদম 2D পইণ্ট কওক, ছাছপেন্স দিয়ক, সেই কাহিনীটোকে ছেইম কাহিনীকে ছাছপেন্স দিয়ক, আকৌ নতুন এটা কাহিনী আনি পেলাই ছাছপেন্স দিয়াৰ কি প্ৰয়োজনীয়তা আছে। কিন্তু অসমীয়া চিনেমাত তেনেকুৱা এখন চিনেমা মই দেখিলোঁ অকণমান ব্যতিক্ৰম, সেইখন হৈছে বিদুৰ ভাই। নতুন চিনেমাৰ ভিতৰত যদি মই এখনৰ নাম ক'বলৈ কয় বিদুৰ ভাইখন মই ক'ম, কাৰণ তেওঁলোকে ছিৰিজটোৰ লগতে সুন্দৰভাৱে লৈ গৈছিল। তেওঁলোকৰ চিনেমাখনত ট্ৰেজেডি আছিল, কমেডি আছিলে, ছাছপেন্স আছিলে, এক্টিং আছিলে, বাকী চাউণ্ড, বাকী কেমেৰা, এইখিনিতো আৰু আপগ্ৰেড হৈ গৈ থাকিব। যিমানে টেকন'লজি হাই হ'ব সিমানে সেইখিনি হ'বই, কিন্তু কাহিনী কোনোদিন আপগ্ৰেড নহয়। কাহিনী ইয়াৰ পৰা ওলায়, কাহিনী কোনোবাই বনাব নোৱাৰে, কাহিনী AI কিবা এটা কৰি দিব নোৱাৰে। কাহিনী সদায় আমি দেখি পোৱা পৰিৱেশৰ পৰা আৰম্ভ হয়। সেইকাৰণে এই কথাবোৰত কিন্তু অসমীয়া ইণ্ডাষ্ট্ৰিটোক বাচি থাকিবলৈ হ'লে কাহিনীৰ ওপৰত বেছ কৰিব লাগিব। ধাৰ কৰাটো বাদ দিয়ক, পপুলাৰ মানুহক চোৱাটো, চিনেমা এখনত ভৰাই পেলাই বিজনেছ কৰাটো। আৰু এটা বস্তু বেলেগ হৈ গৈছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিত, এইটো ক'বলৈ থাকি গ'ল, সেইটো হৈছে
এইখনৰ পিছত আৰু অহাবাৰ হ'ব তেনেকুৱা এটা ছাছপেঞ্চ দি থৈ যায়। এইবোৰ বিজনেছ কৰিবলৈ আৰু চিনেমা এখন ভাল বনাইছে ইনেও ছেকেণ্ডখন চাব। এইবোৰ বলিউডৰ ষ্টাইল যে ইয়াত এটা ছাছপেঞ্চ দি থৈ গ'লোঁ শেষত ছিকুৱেলটো অহাবাৰ আহিব, ছিকুৱেল 1 ছিকুৱেল 2। এইটো লাহে লাহে অসমীয়া ইণ্ডাষ্ট্ৰিটো কৰিব লৈছে। যদি ছিকুৱেল 1টো ভাল হয় ছিকুৱেল 2খন চাবই, এইটো একদম কোনো কথা নাই। তাত আপুনি ছাছপেঞ্চ দি কিবা নতুন এটা দেখুৱাই দিলে দৰ্শক হিচাপে আমি তেতিয়াই ভাগি পৰে। যেতিয়া ভাল চিনেমাখন বহুত আশালৈ চাবলৈ যায়, তাৰপিছত যেতিয়া কাহিনীৰ কোনো দম নাথাকে, তাৰপিছত অসমীয়া মানুহে কি হয় ভাগি পৰে যে কিমান আৰু চাম অসমীয়া চিনেমা একেইহে বনাব। সেইকাৰণে আমাৰ এটা ভুল, এজন পৰিচালকৰ এটা সৰু ভুল। এখন চিনেমাৰ প্ৰতি আপোনাৰ অকল লাভালাভ নাই, গোটেই ইণ্ডাষ্ট্ৰিটোৰ লাভালাভৰ কথা আছে। আপোনাৰ চিনেমাখন যদি বেয়া হৈছে তেতিয়াহ'লে আপোনাৰ চিনেমাখন চোৱাৰ পাছত হয়তো আৰু 10খন অসমীয়া চিনেমা মানুহে চাব নাযাব। সেইটো কথা আপোনালোকেও ভবা উচিত যে দৰ্শকে কি চাব বিচাৰিছে, বৰ্তমান সময়ৰ দৰ্শকৰ ভিউটো কেনেকুৱা ধৰণৰ। সেইকাৰণে প্ৰকৃত দৰ্শকবোৰক আপোনালোকে চাওক, সোধক যে কেনেকুৱা চিনেমা বৰ্তমান প্ৰয়োজন বা কেনেকুৱা কাহিনী বিচাৰে, যে আমাৰ ভুল ক'ত হ'ল। সদায় চিনেমাবোৰ বনোৱাৰ পাছত মানুহবোৰে কি কৰে ভালখিনি কৈ থাকে, কিন্তু বেয়াখিনি আমি কেতিয়া শিকিম, আমাৰ ভুল ক'ত হৈ গ'ল, কিয় দৰ্শকে চাব নাই পৰা, কিয় বেয়া পাইছে, সেইখিনি কেতিয়াৰ পৰা ল'ব। যেতিয়াৰ পৰা সেইখিনি ক'বলৈ আৰম্ভ কৰিব তেতিয়াৰ পৰা দেখিব চিনেমাখিনি নতুন হৈছে আৰু সেইখিনিক আঁকোৱালি লোৱাটো ভাল। এইবোৰ চিন্তা নিগেটিভ বুলি ভাবিব নালাগে। এইবোৰ সমালোচনাবোৰ সদায় আমি ভাবোঁ যে আমাৰ ভালৰ কাৰণে কৰিছে, তেতিয়াই শুদ্ধ হয়। কাৰণ চাবগে লাগিব আমাৰ দৰে মানুহে। আপুনি যিমান যেনেকুৱা টাইটানিক চিনেমা বনাই নিদিয়ক, যদি আমাৰ লেখীয়া সাধাৰণ দৰ্শকে যদি ভাল নাপায় আপোনাৰ চিনেমাখন নচলে। আমাৰ দৰে যদি সাধাৰণ দৰ্শকে যদি 200 টকা 300 টকা দি হলত চিনেমা নাচায়, আপুনি বিজনেছ কৰিব নোৱাৰে। সেইটো কথা। সেইকাৰণে আমাৰ দৰে মোক কথা কোৱা নাই, এই দৰ্শকবোৰৰ কথা কৈ আছোঁ মই। আমাৰ শব্দটো দৰ্শকবোৰক আপোনাৰ সোধাটোৰ প্ৰয়োজনীয়তা আছে, আমি ভাবোঁ। সেইকাৰণে অসমীয়া চিনেমাখিনি কিবা খিচিৰি কৰি পেলাবলৈ ধৰিছে। সেই নায়ক, সেই বিধাতাৰ কিমান ধুনীয়া কাহিনী, তাত গানো আছিলে, তাত কাহিনীও আছিলে, এক্টিং আছিলে, সকলো আছিলে। তাৰপিছৰ পৰা আমি ক'ৰবাত কাট হৈ গুচি গ'লোঁ। আৰু বৰ্তমান সময়ত উন্নতহে হ'ব লাগিছিল, যে চিনেমা আৰু আপগ্ৰেড হ'ব লাগিছিল, কিন্তু আমি ডিগ্ৰেড হৈছোঁ। বহুতো কাহিনী, বহুতো চিনেমা চাই পেলাই আমি ভাবিছোঁ আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো ডিগ্ৰেড হ'ল। সেই তেতিয়াৰ অন্ততঃ সেইদিনাখনি কম, যিদিনাখনি বাৰুদ, নায়ক, এই চিনেমাবোৰতকৈ ওপৰৰ কাহিনীৰ এখন চিনেমা সুন্দৰভাৱে যদি দৰ্শকক উপহাৰ দিব পাৰে, মই সেইদিনাখনি অন্ততঃ কম অসমীয়া চিনেমাৰ জয়যাত্ৰা নতুনকৈ আৰম্ভ হ'ল। কিন্তু তাতকৈ তলতহে আছে বাকী চিনেমাবোৰ। আপোনালোকে ক'ব কি কয়, আপোনালোকৰ কাৰণে সেই চিনেমাবোৰ ভাল আছিল নে বৰ্তমান সময়ৰ চিনেমাবোৰ? যদি দৰ্শকে আপুনি মনতে কৈছে যে নায়কখনহে ভাল আছিল, তেতিয়া গম পাইছে বৰ্তমান চিনেমাবোৰ তলত আছে। উত্তৰটো আপুনিয়ে পাব, আপুনিয়ে বিচাৰক।